সময়ত মোক এটা বহি এটা কলম দি কিনে মোক ক'লে যে আপোনাৰ ভিতৰত এটা বহুত বস্তু জমা হৈ আছে, আপুনি এখন কিতাপ লিখক। হল এজন শিৱসাধকৰ সেই আনন্দও আকৌ বেলেগ। মহাদেৱৰ সংগত আপোনাৰ কোনটো কথাই বেছি আনন্দ লাভ কৰে? আপোনাৰ শিৱসাধক হিচাপে আপুনি সেই সাধনাৰ সিদ্ধি লাভ কৰি আনন্দ লাভ কৰিছে নে কিতাপখন উন্মোচন কৰি বেছি আনন্দ লাভ কৰিছে? আজি আমি কথা পাতিম এগৰাকী বিশেষ ব্যক্তি আৰু এখন বিশেষ কিতাপ। অন্য দিনাৰ সাক্ষাৎকাৰতকৈ আজি সাক্ষাৎকাৰটো কিছু ব্যতিক্ৰম হ'ব। সেই বিষয়ে মই ইতিমধ্যে জানিব পাৰিছো, আপোনালোকে চাই থাকক। আপোনাৰ পৰিচয়টো আপোনাৰ পৰাই জানি লওঁ। মোৰ শ্ৰী পৰশুৰাম কাকতি, হয়, পিতৃ কামেশ্বৰ কাকতি, প্ৰয়াত যমুনা কাকতি মোৰ মাতৃ। হয়, মই 1962 চনৰ পৰা ঘৰৰ পৰা বাহিৰলৈ ওলাই আহিলোঁ। আহি খাৰঘুলি ওপৰ লুইতপুৰত শিৱ মন্দিৰ সাজি মই ইয়াতে বসবাস কৰি আছো, শিৱ সাধনা কৰি। হয়, এজন শিৱ সাধক, কিন্তু আজি আমি কথা পাতিম তেওঁৰ অন্য এটা বিষয় লৈ। তেওঁ এজন লিখক, কিন্তু লিখক আমি সাধাৰণতে উপন্যাস, গল্প, কবিতা, প্ৰবন্ধ বিভিন্ন ধৰণৰ লেখনি পঢ়ো, কিন্তু তেওঁৰ কিতাপখন খুবেই ব্যতিক্ৰম ধৰণৰ। কিন্তু যদিও বা লিখক হয়, আমাৰ গুৱাহাটীতে বহুত লিখক সংগঠন আছে, লিখক সমাজ আছে, কিন্তু ৰাজহুৱা জীৱনত তেখেত একেবাৰে উদাসীন। কিন্তু তেখেতৰ কিতাপখনে এটা বিশেষ কাৰণত খুবেই মানুহৰ দৃষ্টি আকৰ্ষণ কৰিছে বা মানুহৰ দৃষ্টি আকৰ্ষণ কৰাৰ এখন যোগ্য কিতাপ। তেখেতে লিখিছে আমাৰ বনানীকৰণৰ ওপৰত, বননিৰ সমাজখনৰ ওপৰত। আমি উপন্যাস এখন বুলি ক'লে সাধাৰণতে মানুহৰ একোটা কেৰেক্টাৰ, একোটা চৰিত্ৰ আমি মানুহৰ মানৱ জীৱনক লৈ সজাওঁ, কিন্তু তেখেতে এখন উপন্যাস লিখিছে, সেই চৰিত্ৰবোৰ অকণমান ব্যতিক্ৰম। আপোনাৰ এই বনানী কিতাপখনৰ বিষয়ত অকণমান কওকচোন। বননিৰ চকুলোখন মই জীৱকুলৰ আৰু মানৱ কুলৰ মাজত দুখন ৰাজ্য বিভক্ত কৰি বননি ৰাজ্যৰ ধ্বংসযজ্ঞৰ লগত প্ৰকৃতি যদি জীয়াই নাথাকে, জীৱ যদি জীয়াই নাথাকে, আমাৰ মানৱ ৰাজ্যত মানুহ জীয়াই থাকিব নোৱাৰিব। গতিকে বননি ৰাজ্যৰ ধ্বংস কাৰ্যত লিপ্ত হোৱাৰ কাৰণে আমাৰ বনদস্যু, জলদস্যুৱে মাটি বালিৰ পৰা, গছ গছনিৰ পৰা জীৱ জন্তু হত্যা কৰালৈকে যি ভাবুকি আহিছে, বৰ্তমান পৰিৱেশ পৰিস্থিতিত হাতী মানুহৰ যিটো সংঘাত ঘটিব ধৰিছে, তাৰে ওপৰত বেছ কৰি বননিৰ চকুলো কিতাপখন মই লিখিছো। হয়, আপুনি এখন উপন্যাস লিখিছে বুলি আমি ধৰি লৈছো। আমি সাধাৰণতে ব্যক্তি জীৱনৰ সুখ দুখ, মানে অন্য বিভিন্ন কাহিনী দৈনন্দিন জীৱনৰ তাত সন্নিৱিষ্ট কৰা যায়, কিন্তু আপোনাৰ কিতাপখনত ঠাই পাইছে আপোনাৰ চৰিত্ৰবিলাক জীৱ জন্তুৱে। সেই তেওঁলোকৰ মনোভাৱবিলাক আপুনি কেনেদৰে আয়ত্ত কৰিছিলে? তেওঁলোকৰ মনোভাৱবিলাক মোৰ শিৱ সাধনৰ যোগেদি এই জীৱকুলৰ লগত, আত্মাৰ লগত মিলন হ'ব বিচাৰিছিলোঁ, আৰু তেওঁলোকক সদায় মই আধ্যাত্মিকভাৱে জীৱকুলৰ লগত মই সদায় সম্বন্ধ ৰাখি আহিছিলোঁ। আৰু সেই সম্বন্ধৰ পৰা মোৰ মনৰ আকৃষ্টত তেওঁ ভগৱানে কোৱা কথাখিনিকে মই লিখাৰ নিচিনা হৈছে। আচলতে মই নিজে কাল্পনিকভাৱে লিখিছোঁ, কিন্তু তেওঁলোকৰ আত্মাৰ লগত মোৰ আত্মা মিলন হৈ গৈছিলে। সেই অৰ্থত মই মোৰ কলমেৰে এই বননিৰ চকুলো কিতাপখন তেওঁলোকৰ জীৱ জন্তুৰ চৰিত্ৰ আকাৰে লৈ বননি ৰাণীক সূৰ্যৰ লগত বিবাহ দি, সূৰ্যক ৰথৰ সাৰথি কৰি, আৰু দেৱকুলক বননি ৰাণীৰ, দেৱকুলে যিহেতু সৃষ্টিকৰ্তা, শিৱই যেতিয়া সৃষ্টিকৰ্তা, গতিকে শিৱই এই বননি ৰাজ্যৰ মিটিংখনত, জীৱকুলৰ মিটিংখনত আমি স্বাধীনতা, বাক স্বাধীনতাৰ কাৰণে আমি যিখন আন্দোলন কৰিলোঁ মই কিতাপখনৰ মাধ্যমেদি, এই কিতাপখনৰ মূল সভাপতি আছিল আমাৰ শিৱ। ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তেওঁলোক আৰু 33 কোটি দেৱতা তাত উপস্থিত আছিলে। তাৰমানে কাল্পনিক কথোপকথন, কিন্তু আপুনি মানে কিবা এটা ইংগিত পাই পেলাই লিখাৰ নিচিনা হৈছে। কাল্পনিক ভগৱানৰ চৰিত্ৰ, ভগৱানৰ আধ্যাত্মিক যোগৰ মাধ্যমেদি জীৱকুলৰ আত্মাৰ লগত মিলন হৈ এই কিতাপখন লিখা হৈছে। হয়, সাধাৰণতে এটা কাহিনী, গল্প বা উপন্যাসত
কেতিয়াবা থাকে যে কি কয় ব্যক্তিজন নিজেই সেই এটা চৰিত্ৰ হয় এটা মানে কাহিনীটো কৈ যায় ফাৰ্ষ্ট পাৰ্চন বা মানে ফাৰ্ষ্ট পাৰ্চন হৈ সাধাৰণতে কৈ যায় তাতো আপুনি নিজক উপস্থাপন কৰিছে নে কোনে কৈ গৈছে কাহিনীটো নে আপুনি ব্যক্তি হিচাপে কৈ গৈছে নে তাৰে আপুনি এটা চৰিত্ৰ হৈ গৈছে ডেফিনেটলি এটা চৰিত্ৰ লিখিব যাতে নিজৰ আধ্যাত্মিকভাৱে নিজে এটা ব্যক্তিত্বজনে হৈ আপুনি যাব এজন ব্যক্তি কিন্তু কিতাপখনৰ যিখিনি চৰিত্ৰখিনি ব্যক্তি নহয় জীৱ হয় গতিকে আপুনি তাত কি হিচাপে নিজক কি হিচাপে উপস্থাপন কৰিছে ব্যক্তি নে আপুনি এজন জীৱ নে আপুনি কি মই জীৱ আত্মা জীৱ মোৰো জীৱ আৰু যত জীৱ ততই শিৱ গতিকে মোৰ জীৱটো মানুহৰ আত্মাৰ জীৱটো আৰু জীৱ জন্তুৰ আত্মা জীৱনটো একেটাই আপোনাৰ পাৰ্থক্য কেৰেক্টাৰটো এইটো কি হ'ব তাতে আপোনাৰ কেৰেক্টাৰটো কি হ'ব তাতে মোৰ কেৰেক্টাৰটো এইটো হৈছে যে জীৱ জন্তুক সুৰক্ষাৰ কাৰণে তেওঁলোকক বাচাই ৰাখিবৰ কাৰণে প্ৰকৃতি জগতখনক বচাই ৰাখিবৰ কাৰণে বনলী ৰাজ্যৰ জীৱ জন্তুক বচাই ৰাখিবৰ কাৰণে মই মানৱ হৈ তেওঁলোকৰ কেৰেক্টাৰটো মোৰ কেৰেক্টাৰ তেওঁলোকৰ ওপৰত লিখিছো হয় আপুনি তাতে বননী ৰাণী বুলি মই কিতাপখন চাইছিলো অলপমান চাওঁতে দেখিলো বননী ৰাণী বুলি এটা কেৰেক্টাৰ আপুনি নিৰ্মাণ কৰিছে আমি বননী ৰাণী এনেকুৱা ধৰণৰ এই ৰাণী শব্দটো অহাৰ লগে লগে স্ত্ৰীলিংগ মহিলা এগৰাকী সাধাৰণতে আমাৰ পুৰুষৰ মানসিকতা কিছু পৃথক মহিলাৰ মানসিকতা কিছু পৃথক মন মগজু কাৰণ সেইখনো এখন যেতিয়া উপন্যাস যদিও এখন বননী ৰাজ্য সেইখন এখন ৰাজ্য সেয়া এখিনি জীৱ তেওঁলোকৰ মন মানসিকতা তাত কেনেদৰে প্ৰকাশ পাইছে এইটোৱে যে কোনোবাটো পুৰুষ চৰিত্ৰ কোনোবাটো মহিলা চৰিত্ৰ আছে কাৰণ ধৰিত্ৰীৰ জীয়ৰী বননী ৰাজকুমাৰী বননী ৰাণী তেওঁৰ ৰজা হল বিশ্বদেৱ এইটো কাল্পনিকভাৱে তেওঁক লোৱা হৈছে সেইটো এটা পুৰুষ চৰিত্ৰ সেই চৰিত্ৰৰ মাজত তেওঁলোকৰ বননীৰ কন্যা হিচাপে তেওঁক ডাঙৰ দীঘল কৰিব যাওঁতে বননী ৰাজ্যৰ ৰজা বিশেষৰে বননী ৰাণীক সকলো শিক্ষা দীক্ষাত সৰস্বতী মাৰ গৃহত চাপৰ ৰাখি তেওঁ শিক্ষা দীক্ষা দিব যাওঁতে তেওঁ ধৰ্মৰ বিষয়ে সকলো তেওঁক শিক্ষা দিছিলে আৰু বননী ৰাণী চৰিত্ৰৰ মাধ্যমেৰে বননী ৰাণী যৌৱন কালত তেওঁ শিক্ষা গ্ৰহণ কৰি 17 বছৰ বয়সত তেওঁ সৰস্বতী মাৰ গৃহৰ পৰা ওলাই সৰস্বতী মায়ে প্ৰেক্টিকেল হিচাপে বননী ৰাজ্যখন চাবৰ কাৰণে তেওঁক পঠাই দিছিলে জংঘললৈকে পঠাই দিছিলে বা বননী ৰাজ্যলৈকে পঠাই দিছিলে তে বননী ৰাজ্যখনক তেওঁ চাব গ'ল গভীৰ ৰাতি তেওঁ যেতিয়া চাব গৈছিলে দিনৰ পোহৰত তেওঁ ভাল দেখিলে ওচৰত যাই দেখিলে যে গোটেই গছ গছনি কাটা কিন্তু দূৰৰ পৰা বৰ ধুনীয়া দেখি তো সেইটো চাই দেখিলে তেওঁ অনুভৱ কৰিলে দিনত তো পাহাৰখনত একোৱে নাই সবটো মানুহে শেষ কৰি দিছে গছ গছনি কাটি ধ্বংস কৰিছে তো সেইটো দেখি ৰাতিৰ জগতখন চাবৰ কাৰণে তেওঁ আকৌ গভীৰ অৰণ্যলৈকে সোমাই গ'ল সোমাই যোৱাতে তেওঁ নিশা আন্ধাৰ ৰাতি ভয়াৱহ ৰাতিত বননী ৰাজ্যত যোৱাতেতো মানুহৰ ভয় শংকাটো থাকে বননী ৰাণীও এজন মানুহ কিন্তু তেওঁ ভয় খাইছিলে জীৱ গতিকে মানুহ মানে জীৱটো তেওঁ ভয় খাইছিলে তেতিয়া ওচৰতে কোনোবা মানুহক বল কিবা জীৱ জন্তুক পাব নেকি তেওঁ তেতিয়া এটা বুঢ়া বৃদ্ধ বাঘ পাইছিলে তো বাঘক তেওঁ মাতিছিলে বাঘ ককাই বুলি ব্যাঘ্ৰদেৱক মাতিছিলে তো ব্যাঘ্ৰদেৱে তেওঁক মানে বুঢ়া তেওঁ বৃদ্ধ আছিলে তেওঁ উঠিব নোৱাৰে কঁকাল ভঙা আছিলে যে তুমি ইমান ৰাতি ইমান গাভৰু ছোৱালী আমাৰ দীপলিপ ছোৱালী এজনী তুমি এই জংঘলত যে আহিছা তোমাৰ নিজৰ আত্মাৰ প্ৰতি নিজৰ মৰম নাই নেকি গতিকে তোমাৰ বহুত ধ্বংস হ'ব তুমি ক'ৰ পৰা আহিলা তেতিয়া বননী ৰাণীয়ে তেওঁক পৰিচয়টো দিছিল তেওঁ সুধিছিল পৰিচয়টো তেতিয়া তেওঁ কৈছিল যে মই বননী ৰাজ্যৰ ৰজা বিশেষৰৰ ছোৱালী বননী ৰাজকুমাৰী তেতিয়া ব্যাঘ্ৰদেৱে কৈছিলে যে ময়োতো এইখন বনৰে ৰজা আছিলো গতিকে মই এতিয়া বৃদ্ধ হলো গতিকে এই বৃদ্ধ অৱস্থা পালো তুমি পৰিচয় পোৱা নাছিলো গতিকে আজি তোমাৰ বিশেষৰৰ তোমাৰ দেউতাৰ খবৰটো পাই দেউতা কেনেকুৱা আছে কি আছে এইটো পাৰিবাৰিক খবৰখিনি লোৱাৰ পিছত তেওঁ মূল কথাটো খুজিছিল যে আমাৰ মানে হাবি জংঘলৰ জীৱ জন্তুসকল ৰাজ্যৰ জীৱ জন্তুসকল কেনে আছে কি পৰিস্থিতিত আছে বৰ্তমান কেনেকুৱা আছে কি খাব পাইছে কি খাব পোৱা নাই ক'ত কি আছে কি এইটো কথা সুধিছিলে তেতিয়া ব্যাঘ্ৰদেৱে কান্দি কৈছিলে
যে তুমি ব্যাঘ্ৰ মানে বননি ৰাজ্যৰ কথা ক'বলৈ মোৰ বহুত দুখ লাগে। আজিৰ সেই আগৰ সেই বননি ৰাজ্যখন নাই, এতিয়া বেলেগ বননি ৰাজ্যখনত আমি বাস কৰিছোঁ। তেতিয়া বননিয়ে কুৱেশ্যন কৰিছিলে যে কিয়, কি হ'ল এনেকুৱা এটা কাৰণ। তেতিয়া কৈছিলে যে বনদস্যু আৰু জলদস্যু আহি গছ গছনি কাটি শিল ভাঙি, পাহাৰৰ শিল ভাঙি থাকোঁতে আমি তলত বাস কৰি আছিলোঁ, ওপৰৰ পৰা শিল আহি বাগৰি আহি মোৰ পৰিয়ালটোক ধ্বংস কৰিলে। তাতে মোৰ 4টা ল'ৰা আছিল আৰু মই আছিলোঁ, মোৰ ৱাইফ, মোৰ বাঘিনীজনী মৰিলে, ল'ৰা ছোৱালী মৰিলে, আমি 2জন বাচি আছোঁ। গতিকে আমি এই তেতিয়াৰ পৰা মোৰ কঁকাল ভাঙা, আজি ইয়াতেই বহি আছোঁ, মোক ল'ৰা ছোৱালী আহি তাত বহি আছে। তাৰমানে মানুহৰ জীৱনৰ এছোৱা দুখৰ সময় নিচিনা জীৱকুলৰো সেই দুখৰ সময়খিনি তাত অংকিত কৰিছে। কিন্তু কিতাপ এখন সাধাৰণতে কি হয়, কিতাপ এখনে এটা সময়ক প্ৰতিনিধিত্ব কৰে। আপোনাৰ এই বননিৰ চকুলো কিতাপখনে কোনটো সময়ক প্ৰতিনিধিত্ব কৰিছে বুলি আপুনি বৰ্তমান পৰিস্থিতি, দেশৰ পৰিস্থিতি পৰিৱেশৰ লগত খাপ খুৱাই এই কিতাপখন এতিয়া সময়ৰ বিগত সময়ৰ পৰা আছে, কিন্তু এই কিতাপখন এটা ব্যতিক্ৰমী কিতাপ, যিখন কিতাপত প্ৰেজেণ্ট টাইমৰ সময়ত বৰ্তমান সময়ৰ লগত ৰিজনি খুৱাই বননি ৰাজ্য ৰক্ষা কৰাৰ কাৰণে যেনেকৈ হাতী মানুহৰ সংঘাত হৈছে, সেই সংঘাতটো কিয় হ'ব পাইছে তাক বেছিকৈ প্ৰতিফলিত কৰা হৈছে। হয়, আপোনাৰ কিতাপখনৰ জৰিয়তে আপুনি কি বাৰ্তা বহন কৰিব খুজিছে? কি বননি থাকিলেহে আমি থাকিম, জীৱ থাকিলেহে আমি থাকিম। জীৱক হত্যা কৰি, জীৱৰ ঠাই ধ্বংস কৰি আমি বাস কৰিলে আমিও জীয়াই থাকিব নোৱাৰিম। গতিকে দুই কুলে সমানে ঠিককে থাকিব লাগিলে আমি বননি সংৰক্ষিত কৰিব লাগিব। জানো আপুনি শিৱ সাধক, মানুহৰ বৰ্তমান ভৱিষ্যত বিষয়ত চাই এষ্ট্ৰলজি বিষয়তো আপোনাৰ যথেষ্ট জ্ঞান আছে। আপুনি এনেকুৱা ধৰণৰ কিতাপ লিখিব লাগিছিলে ক'ব গ'লে, কিন্তু আপুনি এটা পৃথক বিষয়বস্তু বাছনি কৰি ল'লে লিখিবলৈ, কি উদ্দেশ্যৰে? তেনেকুৱা জ্যোতিষ বিষয়ত মই নিলিখোঁ, কাৰণ জ্যোতিষ বিষয়ত মই জানো, কিন্তু মই জ্যোতিষ বিষয়ত এই কাৰণে নিলিখোঁ, সময়ৰ সাপেক্ষে আমাৰ সময়ৰ অভাৱ। তথাপিও মই জ্যোতিষভাৱে এখন কিতাপ লিখিছোঁ, সংকল্পৰ সাধনা। মানুহৰ সংকল্প য'ত থাকে, তাত সাধনা য'ত থাকে, সেই কিতাপখন পঢ়িলে তাত জ্যোতিষ শব্দটো পাব। মই এখন আৰু কিতাপ লিখিছোঁ, মন মন্দিৰ কিতাপ এখন লিখিছোঁ মোৰ লাইফক লৈ। তাতে গোটেই আধ্যাত্মিক জগতখনৰ কথা গোটেই লিখা আছে, এষ্ট্ৰলজিৰ কথা লিখা আছে। আপুনি ব্যস্ত থাকে এষ্ট্ৰলজি, শিৱ সাধনা, এনেধৰণৰ দৈনন্দিন কাম কাজত, এটা ধুনীয়া পৰিৱেশত, অসংখ্য গছ গছনিৰ মাজত, এটা মানে মহানগৰীৰ মাজতো প্ৰাকৃতিক এটা পৰিৱেশ মোৰ ভাল লাগিছে। ঘৰলৈ আহি দেখিয়ে গম পোৱা যায় যে এই প্ৰকৃতিৰ মাজত বহুত ব্যস্ত থাকে, কিন্তু তাৰ মাজত আপোনাক এই এখন কিতাপ লিখিবৰ কাৰণে কিহে প্ৰেৰণা যোগালে যে আপুনি এজন লেখক? এখন কিতাপ লিখিলে, আপুনি এখন নহয় কেইবাখনো গ্ৰন্থ লিখিলে, প্ৰেছ ক্লাবত প্ৰেছ মিট দি উন্মোচন কৰিলে, এনেধৰণৰ কথাবোৰ, সেই এটা সাধনাৰ নিচিনা বস্তু, আপোনাৰ তাত যিটো পোচাক পৰিৱেশন কৰে সেই পোচাকো বেলেগ, তাৰ মাজৰ পৰা ওলাই আকৌ এখন মানে বেলেগ ধৰণৰ জগত। মানে জানিব বিচাৰিছো যে লিখিবলৈ কিহে প্ৰেৰণা যোগালে? লিখিবলৈ প্ৰেৰণাটো মোৰ সৰুৰ পৰাই আছিলে, কিতাপ লেখাৰ প্ৰেৰণাটো মোৰ সৰুৰ পৰা আছিল। কিন্তু 2022 বৰ্ষত মোৰ মন্দিৰলৈ শশীপ্ৰভা শিশু সাহিত্যিক শশীপ্ৰভা বাইদেউ আহিছিলে। তেওঁ আধ্যাত্মিকভাৱে কিবা চাব আহিছিলে ইয়াত। তো সিদিনাখন তেওঁৰ লগত মই কথা পাতিছিলোঁ। তেওঁ মোক মানে হঠাতে মোক তেওঁৰ ঘৰলৈ নিমন্ত্ৰণ কৰিছিলে। মই আচলতে তেওঁৰ ঘৰলৈ মানুহৰ ঘৰলৈ অতি সোনকালে মানুহৰ ঘৰলৈ নাযাওঁ, কিন্তু মই তেওঁক নিমন্ত্ৰণ কৰাৰ কাৰণে, আৰু তেওঁক মই মানে এটা এনেকুৱা আধ্যাত্মিকভাৱে তেওঁক প্ৰতিচ্ছবি পাইছিলোঁ যেন তেওঁৰ হৃদয়ত, আত্মাত এটা খুব সূক্ষ্ম আধ্যাত্মিক জ্ঞানৰ যোগ এটা আছে, আৰু তেওঁ যি কথা কয় সেই কথাটো যেন ফলে, ঠিক তেনেকুৱা এটা মোৰ মনত মানে লাগিলে। গতিকে মই তেওঁৰ ওচৰলৈকে এদিন গৈছিলোঁ। যোৱাতে তেওঁ মোক আহিবৰ সময়ত মোক এটা বহী
এটা কলম দি কিনে মোক ক'লে যে আপোনাৰ ভিতৰত এটা বহুত বস্তু জমা হৈ আছে, আপুনি এখন কিতাপ লিখক, আপুনি এই কিতাপ লিখক। মই এই বহি কিতাপ কলম দিলোঁ। সিদিনালৈকে মই ভবা নাছিলোঁ যে মই কিতাপ লিখিম। তেখেতে দিয়াৰ পিছত মই তেখেতক ক'লোঁ যে মইতো কিতাপ লিখাৰ অনুপ্ৰেৰণা মোৰ নাই, তথাপিও আপুনি যেতিয়া ক'লে মই লিখি দিম। তেতিয়া মই প্ৰথম মন মন্দিৰ লিখিলোঁ। তেতিয়া মই দ্বিতীয় কিতাপ মই মানে বননিৰ চকুলোখন লিখিলোঁ। গতিকে তেওঁৰ অনুপ্ৰেৰণাত মই জীৱকুলৰ প্ৰতি মোৰ এটা সুন্দৰ মানে প্ৰতিভা, তেওঁলোকৰ প্ৰেমৰ লগত মোৰ প্ৰেমিক হৈ মই জীৱকুলৰ বিষয়ে লিখিবলৈ আৰম্ভ কৰিলোঁ। আৰু মোৰ সময় যথেষ্ট মানুহ আহে, যথেষ্ট মানুহ মই লগ পাওঁ। তাৰে মাজত যিটো সময় থাকে, মই ৰাতি 12টালৈকে লিখোঁ। চাহ দিলে চাহ খাবও পাহৰোঁ। মিছেছে যদি তুমি গিলাচটো ল'ব আহে, কিন্তু মোৰ চাহটো সেনেকেই থাকে। মই মানে যেতিয়া লিখোঁ ৰাতি 3টা বজাতো উঠি লিখোঁ, সিহঁতে গম নাপায়। গতিকে তেনেকে সময় মই ওলাই এই কিতাপ লিখোঁ। হয়, এটা কথা সাধাৰণতে কোৱা হয় যে যেতিয়া এখন গ্ৰন্থ উন্মোচন কৰা হয়, এখন গ্ৰন্থ এটি সন্তানৰ নিচিনা। এটা সন্তান জন্ম হ'লে যিদৰে আনন্দ পোৱা যায়, গ্ৰন্থ লিখকজনৰ কিতাপখন উন্মোচন হ'লে তেনেকুৱা এটা আনন্দ পোৱা যায়। নিশ্চয়। কিন্তু আপুনি মূলত হ'ল এজন শিৱসাধক। শিৱসাধকৰ সেই আনন্দও আকৌ বেলেগ। মহাদেৱৰ সংগত আপোনাৰ কোনটো কথাই বেছি আনন্দ লাভ কৰে? আপোনাৰ শিৱসাধক হিচাপে আপুনি সেই সাধনাৰ সিদ্ধি লাভ কৰি আনন্দ লাভ কৰিছে নে কিতাপখন উন্মোচন কৰি বেছি আনন্দ লাভ কৰিছে? দুইটাই একে, দুইটাই সাধনা। শিৱ সাধনা কৰা আৰু লিখি উন্মোচন কৰিব পৰাটো সাধনা। এই দুইটাই সাধনা। দুইটা কথাৰ কোনটোৱে আপোনাক বেছি আনন্দ দিয়ে ক'ব গ'লে? এইটোতো বাবাক প্ৰথম ধ্যান যজ্ঞ কৰি তেওঁৰ যিটো জ্ঞান পাইছোঁ, সেইটোৱে মোক বেছি আকৰ্ষিত কৰে। আৰু জগতখনত মানুহৰ সমাজৰ লগত কিতাপখন উচৰ্গা কৰি উন্মোচন কৰি মই এটা পুত্ৰ পোৱাৰ নিচিনা, পুত্ৰ পাই যেনেকে মই আনন্দিত হৈছিলোঁ, কিতাপখন পাই দুইটা কথা মানে তুলনা নহয় কাৰো লগত। ব্যক্তি হিচাপে নহয়, এজন শিৱ সাধক হিচাপে আপুনি বহুতখিনি আধ্যাত্মিক জ্ঞানৰ ভাণ্ডাৰ আপোনাৰ মাজত সোমাই আছে, নিতান্তই ক'ব পাৰি আছে। গতিকে আপুনি কি অনুভৱ কৰে যে আপুনি দি যাব পাৰিছেনে, নে আপুনি আৰু কিবা দি যাব আছে সমাজখনক? আপুনি দি আছে এতিয়াও মানে, বা আপুনি কেতিয়ালৈ আত্মসন্তুষ্টি লাভ কৰি যাব যে এইটো বস্তু মই দি গ'লো? এজন শিৱ সাধক হিচাপে বা এজন দায়িত্বশীল সমাজৰ ব্যক্তি হিচাপে আপোনাৰ পাছত আপুনি সমাজখনক, আপোনাৰ অবৰ্তমানতো মানে সমাজখন ভাল হৈ থাকিবলৈ কিবা এটা তেনেকুৱা আছে চাগে? তেনেকুৱা প্ৰেৰণাটো ৰাতিপুৱা গধূলি যেতিয়া বাবাৰ ওচৰত যোৱা যায়, তেতিয়া সকলো দেশৰ কাৰণে, মানুহৰ কাৰণে, তোমাৰ কাৰণে, সকলৰ কাৰণে, ভক্তসকলৰ মানে উন্নতিৰ কাৰণে জীয়াই থকাৰ আশীৰ্বাদ দি তেওঁৰ ওচৰত যিবিলাক মানুহ আহে, তেওঁলোকক সদায় ভালে ৰখাৰ কাৰণে, সৃষ্টি জগতখন ভালে ৰখাৰ কাৰণে সদায় তেওঁৰ লগত মানে চাকি বন্তি দি সেৱা জনাই মই এইটো প্ৰাৰ্থনা কৰোঁ। অকল মোৰ ল'ৰা ছোৱালী ভালে থাকিলে মই কাৰ লগত থাকিম? তুমি মোৰ ওচৰত থাকিলে মোৰ আকৌ আনন্দ হ'ব। গতিকে ল'ৰা ছোৱালীও মোৰ লগত থাকি আনন্দ লাগিব। কিন্তু সকলো মানুহে ওলাই যোৱাৰ লগে লগে সকলো মানুহকে যদি আমি আনন্দৰ মুখেৰে মাত পাওঁ, কথা পাওঁ, সকলোৱে ভালদৰে থাকে, তেতিয়া সেইটো মই বেছি আনন্দ। মই সেইটোকে মই পৃথিৱীত দি যাব বিচাৰোঁ। মই মনৰ পৰা দি যাব পাৰোঁ, বাবাৰ ওচৰত দি যাব পাৰোঁ। কিতাপৰ মাধ্যমেৰে যিখিনি মই দি গ'লোঁ, আৰু তেনেকৈ দিব পৰাৰ ক্ষমতা মই মনত ৰাখিছোঁ। ভৱিষ্যতে মই দিম, পৰিকল্পনা আছে। আৰু মোৰ এখন লিখা অলৰেডি লিখা হৈয়ে গৈছে, তো সেইখনৰ মই কপি কৰি আছোঁ। বাঘেখাইটি ৰিজাৰ্ভ। বাঘেখাইটি ৰিজাৰ্ভ তাৰ মানে বহুত ডাঙৰ কিতাপ সেইখন মই লিখিছোঁ। বাঘেখাইটি ৰিজাৰ্ভৰ অৰ্থটো হৈছে, এই কিতাপখনৰ অৰ্থটো এইটো হওক, মই লিখিব গৈছোঁ যে আগৰ পূৰ্বজন্মৰ মানুহবিলাকৰ, আমাৰ পিতৃসকল আৰু পূৰ্বপুৰুষসকলে আগতে মাটি বাৰী অজস্ৰ আছিলে, তথাপিতো মানুহে পাম ধৰিছিলে বুলি কয়। পাম শব্দটো বুজি পাইছা? মানে খেতি বাতিৰ কাৰণে বেলেগ ঠাইত যাই কিনে আৰু মাটি বাতি লৈ কিনে কিন্তু এইবিলাক কৰিছিলে। যেনে তাতে সেই বাঘেখাইটি ৰিজাৰ্ভ বুলি এখন ৰিজাৰ্ভ আছিলে, এই ৰিজাৰ্ভখন দখল কৰি মানে মানুহে খেতি কৰিছিলে। তো সেই তাৰে কাহিনীৰ ওপৰত প্ৰকৃতি আজি মানুহৰ তেতিয়া অগাধ মাটি আছিলে, তেতিয়া যদি আমাৰ তেতিয়া মানুহে বা ইংৰাজবিলাকে কয় যে তুমি খাজনাটো দিবা, ইমান মাটি লোৱা, বোলে মোক নালাগে, তেনেকে কৈছিলে। আমাৰ দেউতাহঁতে কৈছিলে, বোলে দেউতাহঁতৰ পূৰ্বপুৰুষবিলাকে কৈছিলে, বোলে তোমাৰ দেউতা কৈছিলে যে মাটি কি কৰিম,
তামোল পাণ এযোৰ দিলে মাটি দান দিয়া আছিলে হয়। তেনেকুৱা পৰিৱেশতো মানুহে মাটি আকৌ দখল কৰিব গৈছিলে পাণ ধৰিব গৈছিল সেইটো এটা পৰম আনন্দ আছিল যে বহুত ডাঙৰ মাটি ল'ম গৰু ছাগলী ল'ম মেলি দিম এইটো এটা ফূৰ্তি আছিলে তেতিয়াৰ দিনৰ মানুহৰ মই অনুভৱ কৰো তেতিয়া মই 7-8 বছৰীয়া ল'ৰা তেতিয়া মই দেখিছিলো মই তাত সেই গৰুৰ মাজে মাজে দৌৰি আছিলো তো তাৰে কাহিনী পটভূমিত মই এই কিতাপখন লিখিছো সেইখিনিত মানুহৰ ব্যক্তি জীৱনৰ চৰিত্ৰই স্থান পাব চাগে তাতে মানুহে কি বুলি ক'লে আপুনি বেছি ভাল পায় যে এজন লেখক এজন শিৱৰ সাধক এজন জ্যোতিষী কি বুলি ক'লে বেছি আনন্দ লাভ কৰে মই আনন্দ পাওঁ যে মই বাবাৰ সাধক মই তেওঁৰ ওচৰত আছো বাকী যিখিনি আছে সেইখিনি মানুহে বিচাৰ কৰি মোক যেনেকে ভাল পায় তেনেকেই মই গ্ৰহণ কৰিম মই নিজে এটা প্ৰেক্টিকেলি এটা বস্তু লৈ ভাল নাপাওঁ গতিকে এষ্ট্ৰলজাৰ বুলি মোক কোনো নাজানে কিন্তু তুমিও মোৰ ঘৰটো সুধি আহিছা আৰু মোৰ লণ্ডনৰ পৰা অহা মানুহটো ফোন কৰি ঘৰটোৱে সোধে মই বাৰে বাৰে কৈয়ে থাকিব লাগে গতিকে গোটেই মানুহখিনিয়ে মোৰ ঘৰ জানে কিন্তু ইয়াত মোৰ কোনো মানে সাইনবোৰ্ড নাই কোনো নাই কোনো প্ৰচাৰ নাই কোনো একো নাই কিন্তু মোৰ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ভাৰতবৰ্ষৰ ইমূৰৰ পৰা সিমূৰলৈ লণ্ডনলৈকে মোৰ সকলো ভক্ত আছে ব্যাপী আছে মানুহৰ মুখে মুখে প্ৰচাৰ এইটো মই বেছি ভাল পাওঁ কাৰণ কিয় বাগিচা এখন বনালে ফুল ফুলিলেহে গন্ধটো ওলায় কিন্তু ফুলটো ছিঙিব নালাগে এতিয়া আপোনাৰ লগত মই যথেষ্ট সময় কথা পাতিলো আপুনি এজন লেখক হিচাপে এইখিনিতে আপুনি যদিও জ্যোতিষৰ বিষয়ে কথা ক'ব বিচৰা নাই মই এটা কথাই সুধিব বিচাৰিছো আমি মানে সৰুৰ পৰা যিখিনি দেখি আহিছো আপুনি কি দৰে অনুভৱ কৰে কথাটো মই নাজানো কিন্তু মই যি ধৰণে দেখি আহিছো যিজন ব্যক্তিয়ে বা যিখন ঘৰত বেছিকৈ পূজা পাতল কৰে তেওঁলোকৰ তুলনাত যিখন ঘৰত পূজা পাতল নকৰে বা মন্দিৰ এটাও নাই বা চাকি এখনো হয়তো তেওঁলোকে নজ্বলায় কিন্তু তেওঁলোকৰ জয় ময় অৱস্থা কিন্তু পূজা পাতল কৰি ভালদৰে সকলো নিয়ম নীতিৰ মাজত থকা মানুহজনৰ বা তেনে পৰিয়ালটোৰ যে সাধাৰণভাৱে জীয়াব লগা হয় ইয়াৰ কাৰণটো কি বুলি অনুভৱ কৰে এইটো হৈছে যে মানুহৰ প্ৰতিটো আত্মাৰ ভিতৰতে প্ৰতিজন মানুহৰ ভগৱানক মই কিমান ভাল পাওঁ সাধক হিচাপে তুমি কিমান ভাল পোৱা সেইটো বিশ্লেষণ কৰিব নোৱাৰি সেই বিশ্লেষণটো নিজৰ আত্মশুদ্ধিৰ লগত থাকে কাৰণ ৰাস্তা দি যোৱাতে সেই মানুহজনৰ মঠ মন্দিৰ নাথাকিব পাৰে কিন্তু ৰাস্তা দি যাওঁতে বহুত মন্দিৰ পাইছে গাড়ীখনত গৈ আছে তেওঁলোকে সেৱা কৰি গৈ আছে কিবা প্ৰাৰ্থনা কৰিছে মনৰ ভিতৰত কৰিছে মনৰ ভিতৰৰ এখন এটা মঠ মন্দিৰ বুলি কয় মন্দিৰ মানে কি মনটোৱে এটা মন্দিৰ তাতে তুমি শলিতা জ্বলোৱা তাতে তুমি মাকো পাবা দেউতাকো পাবা চৰণো পাবা আৰু তেওঁলোকৰ মঠ মন্দিৰ নাথাকিব পাৰে কিন্তু তেওঁলোকে মঠ কৰি কিমান ডাঙৰ ভক্ত সেইটো মই বুজি নাপাওঁ মোৰ প্ৰশ্ন যে কোনটো মন্দিৰ পবিত্ৰ বুলি ক'ব তোমাৰ হৃদয়ত থকা মন্দিৰটো আটাইতকৈ পবিত্ৰ তেওঁলোকৰ জন্মসূত্ৰে তেওঁলোকে লাভ কৰা ভাগ্য চক্ৰৰ বলত তেওঁলোকে পাইছে ভাগ্য চক্ৰৰ বলত মানুহে চণ্ডালো হৈছে ভাগ্য চক্ৰৰ বলত মানুহে ৰজাও হৈছে আৰু ভাগ্য চক্ৰৰ বলত তুমি আজি মোৰ লগত আছা মই তোমাক পাইছো মই তোমাক কিয় পালো পৰম আজি যুগৰ পিছত যুগ ধৰি তোমাৰ পৰিয়ালটো আৰু মোৰ পৰিয়ালটো হয়তো এটা আত্মাৰ কৰবাত মিল আছিলে সেইকাৰণে হয়তো মই তোমাক পাব পাৰো এই পাব পৰা শব্দৰ অৰ্থটো হ'ল মানুহে মানুহক সদায় বিচাৰি নাপায় আত্মাৰ মিলন হলে মানুহে মানুহক পায় নহলে আজি বহুত বছৰ আগতে তুমি মোৰ খবৰ পালা হয় কিন্তু খবৰটো পোৱা নাই কিয় তোমাৰ উপযুক্ত সময় হোৱা নাই এইকাৰণে মোক পোৱা নাই এইখিনিতে আপোনাৰ লগত কথা পাতি এটা কথা জানিব পাৰিলো যে আপুনি মানুহজন কল্পনা প্ৰবণ আপোনাৰ কল্পনা শক্তিৰে আপুনি বননী ৰাজ্য এখন সৃষ্টি কৰিলে তাতে ৰজা ৰাণী বিভিন্ন কেৰেক্টাৰ তেওঁলোকৰ মনৰ অনুভৱ সৃষ্টি কৰিছে গতিকে আপুনি মানৱ জীৱৰ কথাটোতো বাদেই দিলো শিৱৰ সাধক হিচাপেও আমি কেইবাখনো জগতৰ কথা আমি যদিও দেখা নাই কল্পনাই হওক বা মানে জ্যোতিষাস্ত্ৰৰ কথা অনুযায়ী শুনিছো যে এখন পিত্তজৰ জগত এখন ভগৱানৰ জগত কিবা দেৱতাৰ জগত এনেকুৱা ধৰণৰ অসংখ্য জগত থাকিব পাৰে আপোনাৰ মতে তেনেকুৱা সেই জগত তেনেকুৱা আপুনি যেনেকে বননিৰ জগত এখনৰ কথা ক'লে তেনেকে জগত এখন নাথাকিলে সৃষ্টি নাথাকিলেতো জগতে নহয় মানে এখন জগত বেলেগ তেওঁলোকৰ জগতখন ধৰা আকাশখন এখন জগত
এখন ভগৱানৰ জগত জগত ভগৱানৰ জগত নদীটোৰ বুকুত পানী বৈ আছে সেইখনো জগত সেইখনো এটা জগত আমাৰ জগত মৃতক সকল পূৰ্বপুৰুষসকল তেওঁলোকো হয় তেওঁলোকৰ এখন জগত জগত গতিকে এই জগতখনৰ লগতে তেওঁলোকৰ আত্মাবিলাকে এখন জগত হৈ আছে আৰু সেই আত্মাবিলাকে আকৌ পুনৰ জন্ম লোৱা বুলি যিটো কয় পুনৰ জন্ম লোৱাৰ ফলতে বাবা তুমি ঢুকালা তুমি আৰু মানে পুনৰ জন্ম লৈ মোৰ গৰ্ভতে জন্ম হবা হয়তো বহুত মাতৃয়ে সেইটো কামনা কৰে নকৰে জানো নিশ্চয় কৰে গতিকে এই কামনা বাসনাটোৱে হ'ল এখন জগত গতিকে জগত বুলি সৃষ্টিকৰ্তা এখন জগত সৃষ্টিৰ জগত শব্দটো হ'ল সৃষ্টি কোনে কৰিছিল ব্ৰহ্মা বিষ্ণু মহেশ্বৰ যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰক মই সাধক হিচাপেও দেখা নাই আৰু অতি সাধক সৃষ্টি কৰাজনো দেখা নাই আৰু আজিৰ বৈজ্ঞানিকভাৱেও সৃষ্টি জগতৰ ব্ৰহ্মা বিষ্ণু কোন হয় তাকো ল'ব পৰা নাই কাল্পনিকভাৱে কৃষ্ণ জন্মিছে গুৰু নানক জন্মিছে সেইটো কথা এনেকুৱা এজন মানুহৰ 9টা ল'ৰা ছোৱালী হলে 9খন জগত হয় 9টা ল'ৰা ছোৱালী 9টা সৃষ্টি এটা ইঞ্জিনিয়াৰ এটা মানে হাল বোৱা এটা মানে শিক্ষক এটা মানে চাকৰ আছে কাৰোবাত যায় তো এইবিলাক জগত নহয় নেকি সেই তেওঁ যিখন জগতত বিয়া কৰাব তেওঁৰ পৰিয়ালটো তেনেকৈ যাব এই বঁটা তুমি লাগিছে বুলি অনুভৱ কৰিব দেখিব নোৱাৰা ভগৱানক তুমি আৰাধনা কৰিব পাৰা দেখিব নোৱাৰা ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰক দেউতাকে কৈছিলে যে মইতো ইমান সাধক ডাঙৰ সাধক মই ভগৱানৰ লগত কথা পাতো গতিকে তুমি মোৰ মৃত্যুৰ পিছত মোৰ আসনখন ল'ব লাগিব গতিকে তুমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰা ভগৱানৰ দীক্ষা লোৱা তো ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰে কৈছিলে যে মই দীক্ষা নলওঁ কিয় নলোৱা নহয় মই ভগৱান দেখাই নাই মই ভগৱান যদি দেখাই নাপাওঁ তেতিয়াহ'লে মই কিয় ল'ম বোলে মই দীক্ষা ল'ম তুমি ক'লা যদি মই ল'ম কিন্তু মোক আগতে ভগৱানটো দেখাই দিব লাগিব তেতিয়া দেউতাকে কৈছে মইহে ভাল পাওঁ তোমাক ভগৱানে ভাল পায় না নাপায় মইতো নাজানো তুমি ভাল পাবা শিকা ভাল পাবা শিকাব লাগিলে মই কি কৰিব লাগিব যে তুমি পৃথিৱীখনত ঘূৰি আছোন কোনোবাই তোমাক ভগৱান দেখাই দিয়ে যিজনে দেখাই দিব পাৰে সেইজনক তাতে লোৱা তেওঁ পৃথিৱীখন ঘূৰি 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 ক'লে যে সকলোৱে কৈছে মইহে ভাল পাওঁ মই তোমাক দেখাই দিব নোৱাৰো এই ব্যৰ্থ হৈ ঘৰত গুচি আহিল আহোঁতে ঘৰৰ কাষতে আৰু এটা এনেকুৱা এই নিচিনা বহি আছে তাতে এটা মানুহ বামুণ মানুহ তো তেওঁকো ক'লে তেওঁ ভাবিলে যে মই এওঁকনো আৰু কিয় বাদ দি যাওঁ একো সুধো যে আপুনি মোক দীক্ষা দিয়কচোন বোলে কিয় দীক্ষা দিবলৈ মই দীক্ষা দিব পাৰিম কিন্তু মোৰ এটা চৰ্ত আছে তেতিয়াই মই দীক্ষা ল'ম বোলে কি তুমি মোক আগতে ভগৱানটো দেখাই দিব লাগিব মইতো দেখাই দিব নোৱাৰো মই তোমাক ৰাস্তাটো দিব পাৰো এই ৰাস্তা শব্দটো কিন্তু কোনো নকলে তেতিয়া বোলে কি ৰাস্তা দিব এই তুমি সেই গুহাটোত যোৱা তাতে বহি বহি এই ভগৱানৰ অমুক ভগৱানৰ নাম লৈ লৈ সৰস্বতীৰ নাম লৈ বহি থাকা সৰস্বতীৰ নাম লওঁতে 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 ভগৱান নাহে নাহে শেষত সৰস্বতী নিজে এদিন তেওঁৰ অৱস্থা দেখি ৰব নোৱাৰে সৰস্বতী এলে সৰস্বতী বৰপুত্ৰ কোনে বিদ্যাসাগৰ তেনেকৈ জ্ঞানী হৈছিলে গতিকে আমাৰ মানুহখিনিয়ে এই জগতখনৰ যে তুমি জগতৰ কথা সুধিলা এই এখন জগত এই জগতত পৰিভ্ৰমণ কৰিলে প্ৰতিটো ক্ষেত্ৰত তুমি ইয়ালৈ আহোঁতে চিৰি উঠি আহিছা কাৰোবাৰ ঘৰত তুমি গাড়ী দি নামিছা সেইখনো এখন জগত ইমান ভাল লাগিলে তোমাৰ ঘৰত আহি ইয়াতে উঠি আহি ফেফে ফেফে কৈ আছে ইমান উঠি আহিব লাগে কিন্তু ইয়াতে উঠিলে ইমান ভাল লাগে তো মানে দুটা বস্তু একেটা সেইখন জগত বেলেগ হয় নামা তাৰ মানে এইবিলাক এনেধৰণৰ কথাবিলাক আচলতে পাতি থাকিলে শেষ নহয় এটা এখন ব্যাপক বিশাল জগত সেয়াও বিশাল জগত তাকে আমি কিতাপৰ কথা পাতি আছিলো কিতাপৰ কথাৰ পৰা অন্যান্য বিষয় আহি গ'ল এতিয়া শেষত এটা কথাই সুধো আপুনি ইমানখিনি কাম কৰি আছে একেধাৰে আপোনাৰ এই কামখিনিত আপোনাৰ পৰিবাৰ আপোনাৰ পৰিয়ালৰ সহযোগিতা কেনেধৰণৰ সম্পূৰ্ণ সহযোগ আছে তেওঁলোক নাথাকিলে মই লিখিব কেতিয়াও নোৱাৰিলো কেতিয়াও মই মানে তেওঁলোকৰ ওচৰত মানে তেওঁলোকৰ সহায় সহযোগিতা নাপালে মৰম স্নেহ নাপালে
মোৰ সাধনাত কেতিয়াও মই শুদ্ধভাৱে থাকিব নোৱাৰিলোহেঁতেন। সেইটো গতিকে মই মোৰ ল'ৰা ছোৱালী পতি পত্নীক মই বহুত ভাল পাওঁ আৰু তেওঁলোকৰ লগত মিলি জুলি থাকি মই এই জগতখনত কাম কৰি আছোঁ। ধন্যবাদ। থেংক ইউ।